মানৱ জীৱনৰ 10টা শক্তিশালী মনোবৈজ্ঞানিক সত্য জানোচোন আহক। কি শক্তিশালী মনোবৈজ্ঞানিক সত্য যিয়ে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে? 1. আপোনাৰ দৃষ্টিভংগীৰ প্ৰমাণ কৰিবলৈ নীৰৱে থকাটো বেছি শক্তিশালী পদক্ষেপ। 2. যেতিয়া আপোনাৰ বিশ্বাস ভংগ হৈ যায় তেতিয়া ক্ষমা প্ৰাৰ্থনা বা পশ্চাতাপৰ কোনো অৰ্থই নাথাকে। 3. আপোনাৰ কৰ্মক নিয়ন্ত্ৰণ কৰক আৰু কমকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ শিকক। প্ৰতিক্ৰিয়াতকৈ সঁহাৰি দিবলৈহে শিকক। 4. যেতিয়া আপুনি সতত থাকিব বা সততাক ধৰি ৰাখিব, আপুনি সেইসকল ব্যক্তিৰ সান্নিধ্য হেৰুৱাব যিসকলে আপোনাক তেনে হৈ থকাটো বা আপুনি সতত থকাটো নিবিচাৰে। মনত ৰাখিব, এটা নিৰ্মল হৃদয় বা সুন্দৰ হৃদয় 1000টা ধুনীয়া মুখ বা চেহেৰাতকৈ বেছি মূল্যৱান। 6. জীৱনত 4 কাম্য গ্ৰহণ কৰক বা কৰাই হ'ল উত্তম ব্যক্তিৰ কাম। সেই 4 কাম্য হ'ল: কম সংখ্যক বন্ধু-বান্ধৱীৰ আৱৰ্জনীত থাকক, ব্যক্তিগত জীৱনৰ প্ৰতি গুৰুত্ব দিয়ক, স্পষ্ট মন আৰু মানসিকতা গঢ়ি তোলক আৰু এটি সুখী হৃদয় গঢ়ি তোলক। 7. সেইসকলৰ ওচৰলৈ কেতিয়াও ঘূৰি নাযাব যিসকলে ইতিমধ্যে আপোনাৰ হৃদয় ভাঙিছে। 8. মাত্ৰাধিক চিন্তা পৰিহাৰ কৰক, কাৰণ আপুনি সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে নিয়ন্ত্ৰণাধীন পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব নিবিচাৰিব। পৰিস্থিতি যেনে আছে তেনেকৈ থাকিবলৈ দিয়ক বা পাৰ হৈ যাবলৈ এৰি দিয়ক। 9. যদি কোনোবাই আপোনাৰ পৰা আঁতৰি যায় বা যাব বিচাৰিছে বা গৈছে, আপুনিও মুক্তভাৱে তেওঁলোকক আঁতৰি যাবলৈ দিয়ক। কাৰণ আপোনাক বিশ্বাস নকৰি বা আপোনাৰ স্বাধীনতা পচন্দ নকৰি কোনোবাই আঁতৰি যাব বিচৰাসকলক আপুনি বলে আপোনাৰ কাষত ৰাখিবলৈ চেষ্টা নকৰিব। 10. প্ৰকৃত বন্ধুত্ব বৰ বিৰল, দুৰ্লভ। যদি আপোনাৰ তেনে এজন আছে, তেখেতক কেতিয়াও আপোনাৰ পৰা বা আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব নিদিব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।